নমস্কাৰ এছামিছনৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী। দেশৰ বিভিন্ন প্ৰান্তত একে সময়তেই CBI দলৰ অভিযান। দেশৰ বিভিন্ন প্ৰান্তত একে সময়তে CBIৰ অভিযান। শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান CBIৰ। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত এটা বৃহৎ কেলেংকাৰী সন্দৰ্ভত চলিল এই অভিযান। অসম, মেঘালয় আৰু মিজোৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী। 2008ৰ পৰা 2010ৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰী। ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ পৰা মাহিলী ধন সংগ্ৰহৰ অভিযোগ NHAIৰ বিষয়াৰ বিৰুদ্ধে। 6 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মাহিলী 1 লাখ টকাকৈ সংগ্ৰহ কৰিছিল NHAIৰ বিষয়াই। প্ৰাথমিক তদন্তত এই কেলেংকাৰীত নাম সাঙুৰ খাইছে NHAI আৰু এটা প্ৰতিষ্ঠানৰ নাম। ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৰ নাম হৈছে GR ইনফ্ৰা প্ৰকল্প। ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণ আৰু GR ইনফ্ৰা প্ৰকল্পৰ বহুকেইজনক গ্ৰেপ্তাৰ কৰিছে CBIয়ে। আনহাতে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ 4জন আৰু ইনফ্ৰা প্ৰকল্পৰ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ বিষয়াকেইজন হৈছে আঞ্চলিক বিষয়া আলোক কুমাৰ, গাণনিক বিষয়া দীপক দাস, সহকাৰী প্ৰবন্ধক মনোজ কুমাৰ আৰু সহকাৰী প্ৰবন্ধক মনোজ মহাপাত্ৰক গ্ৰেপ্তাৰ কৰিছে CBIয়ে। পৰৱৰ্তী খবৰ, মানি লণ্ডাৰিঙৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশ্ন EDৰ। শ কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ EDয়ে সোমবাৰে বিয়লি নেশ্যনেল হেৰাল্ড বাতৰি কাকতৰ সৈতে জড়িত ধন ৰপ্তানিৰ তদন্তৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোধপোছ কৰা আৰম্ভ কৰে। শ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদৰ মাজতেই ৰাহুল গান্ধী EDৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। তেওঁক য়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ দ্বাৰা এছ'চিয়েটেড জাৰ্নেল লিমিটেড অধিগ্ৰহণৰ বিষয়ে প্ৰশ্ন সোধা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা আৰম্ভ কৰা নেশ্যনেল হেৰাল্ড চমুকৈ AGLৰ দ্বাৰা প্ৰকাশিত 2010 চনত আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱা AGLক নতুনকৈ YILA সুমন দুবে আৰু ছেম পিত্ৰদাক পৰিচালক হিচাপে অধিগ্ৰহণ কৰিছিল। দুয়া আছিল ৰাহুল গান্ধীৰ অনুগত। দিল্লী উচ্চ ন্যায়ালয়ত এক অভিযোগত ভাৰতীয় জনতা পাৰ্টীৰ নেতা সুব্ৰমণিয়াম স্বামীয়ে ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে পুঁজি প্ৰবঞ্চনা আৰু অপব্যৱহাৰৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে। তদন্তটোৰ সৈতে জড়িত এগৰাকী বিষয়াই কয় যে ৰাহুল গান্ধীক YILৰ দ্বাৰা AGL অধিগ্ৰহণৰ বিষয়ে প্ৰশ্ন সোধা হৈছে, কিয়নো ইয়াত গান্ধীৰ 76% অংশীদাৰিত্ব আছিল। বিষয়াগৰাকীয়ে কৈছিল যে ৰাহুল গান্ধীক পঞ্চকুলাত ভূমি ক্ৰয়ৰ বাবে প্ৰচিডছ অফ ক্ৰাইম ব্যৱহাৰ কৰা হৈছিল আৰু মুম্বাইৰ বান্দ্ৰাত এটা ভৱন নিৰ্মাণৰ বাবে সিন্ডিকেট বেংকৰ পৰা ঋণ লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগৰ বিষয়েও সোধা হ'ব। 16.38 কোটি টকা মূল্যৰ সম্পত্তিটো 2020 চনত সংলগ্ন কৰা হৈছিল। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 30 জুন ডেডলাইন। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে আধাৰ কাৰ্ডৰ কাম চলি আছে আৰু চলি থাকিব। ইফালে 30 জুনৰ ভিতৰত আধাৰ কাৰ্ড দিয়াৰ বাবে সকলো ব্যৱস্থা ল'বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে চাহ বাগান অঞ্চলৰ লোকে যিহেতু এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, গতিকে তেওঁলোকৰ বাবেও বিশেষ ব্যৱস্থা কৰিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। সোমবাৰে তেজপুৰত মুখ্যমন্ত্ৰী উপায়ুক্তসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতেই এই মন্তব্য কৰে। উল্লেখযোগ্য যে যদি আপুনি এতিয়াও নিজৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই, তেন্তে শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক এই কাম। পেন আৰু আধাৰ লিংকৰ অন্তিম সময়সীমা আছিল 31 মাৰ্চ 2022। কিন্তু এতিয়া জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সময়সীমা 30 জুন 2022লৈকে বৃদ্ধি কৰিছে। কিন্তু এই সময়ছোৱাৰ ভিতৰত আধাৰৰ সৈতে পেন কাৰ্ড লিংক কৰোঁতে আপুনি পৰিশোধ কৰিব লাগিব 500 টকাৰ জৰিমনা। অৱশ্যে যদি এজন পেন কাৰ্ড হোল্ডাৰে নিজৰ পেন কাৰ্ডৰ সৈতে তেওঁৰ আধাৰ নম্বৰ লিংক কৰিবলৈ এই সময়ছোৱাৰ ভিতৰতো সক্ষম নহয়, তেন্তে জুলাই মাহৰ পৰা 1000 টকা জৰিমনা পৰিশোধ কৰিব লাগিব। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক
আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়। আটাইকেইখন আসনতে জয়লাভ কৰিলে বিজেপিয়ে। আশা কৰা ধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আটাইবোৰ অৰ্থাৎ 26খন আসনতে জয়লাভ কৰে। কিন্তু পৰিষদৰ নিৰ্বাচনত এখন আসনতো বিজয় নিশ্চিত কৰিব নোৱাৰিলে কংগ্ৰেছে। বিজেপিয়ে নিৰ্বাচনত 26খন আসনত জয়লাভ কৰা প্ৰসংগত দলটোৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাই কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত বিজেপিয়ে 26খন আসনতে জিকাটো অসম বিজেপিৰ বাবে এটা ক্লিন ছুইপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ পথ প্ৰদৰ্শনৰ পোহৰত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত দলটোৱে এই বিজয় লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক টুইটযোগে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিপুল বিজয়ৰ বাবে অসম বিজেপিৰ সকলো কৰ্মীক অভিনন্দন জ্ঞাপন কৰি কয় যে এই জয়ে যোৱা 8 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক পদক্ষেপত মানুহৰ সম্পূৰ্ণ বিশ্বাস প্ৰতিফলিত কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বিশাল বিজয় বিপুল উৎসাহৰে উদযাপন কৰা দেখা গৈছিল কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ দলীয় কৰ্মীসকলে। উল্লেখযোগ্য যে কাৰ্বি আংলঙত 26খন আসনৰ নিৰ্বাচন 8 জুনত অনুষ্ঠিত হৈছিল। পৰিষদখনত 30জন সদস্য থাকে। ইয়াৰে 26গৰাকী নিৰ্বাচিত হয় আৰু বাকী 4গৰাকীক মনোনীত কৰা হয়। বিজেপিয়ে 26খন আসনত জিকিবলৈ সক্ষম হৈছে। ইয়াৰ সৈতে বিজেপিয়ে স্বায়ত্তশাসিত পৰিষদত পুনৰ ক্ষমতালৈ ঘূৰি আহিল। দলটোৱে যোৱা নিৰ্বাচনতো অৰ্থাৎ 2017 চনত জয়ী হৈছিল। পৰৱৰ্তী খবৰ, আজিও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। এইবাৰ ইউক্ৰেইনৰ ভঁৰাল ঘৰত আক্ৰমণ কৰিলে ৰাছিয়াই। এই আক্ৰমণৰ ফলত 3 লাখ টন ঘেঁহু নষ্ট হৈছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত শেহতীয়াভাৱে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ এটা খাদ্য সঞ্চয় কৰি ৰখা গুদামঘৰ ধ্বংসপ্ৰাপ্ত হয়। ইউক্ৰেইনৰ সহকাৰী কৃষিমন্ত্ৰী তাৰাছ য়চেস্কিয়ে শনিবাৰে দাবী কৰা মতে ৰাছিয়ান সৈন্যৰ আক্ৰমণত ইউক্ৰেইনৰ খাদ্য সঞ্চয় কৰি ৰখা গুদামঘৰটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে ঘৰটোত সঞ্চয় কৰি ৰখা প্ৰায় 3 লাখ টন ঘেঁহু নষ্ট হৈ যায়। ভঁৰাল ঘৰটো কৃষ্ণসাগৰৰ পাৰত অৱস্থিত বন্দৰ মাইকোলাইভত আছিল। যুদ্ধৰ সময়ৰ পৰাই ৰাছিয়ান সৈন্যই উক্ত বন্দৰটো দখল কৰি বন্ধ কৰি ৰাখিছে। ইপিনে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই দীঘলীয়া সময় অতিক্ৰম কৰাৰ পাছত ৰাছিয়াই ইউক্ৰেইনৰ 20% ভূমি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়াই ইউক্ৰেইনৰ 20,000ৰো অধিক শিশু আৰু মহিলাক নিজ দেশলৈ আবদ্ধ কৰি লৈ যোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। এইসকল লোকৰ নাম কটা যাব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা বহু লোকৰ। 7 জুলাইৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় সপ্তাহ। নতুনকৈ চাকৰি পোৱা লোকে এৰিব লাগিব অৰুণোদয় আঁচনি। 20,000 NCC কেডেটে ঘৰে ঘৰে চলাব অভিযান। এখন গাঁৱৰ বিপৰীতে দল হিচাপে যাব 3জনকৈ কেডেট। নাম কৰ্তন হোৱাৰ বিপৰীতে অন্তৰ্ভুক্ত হ'ব আঁচনিত নতুন হিতাধিকাৰীৰ নাম। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নাই বুলি হাত সাৱটি বহি নাথাকিব। অসমত কংগ্ৰেছ এতিয়াও শেষ হৈ যোৱা নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেইবাটাও শক্তিশালী নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক পৰাজিত কৰিবলৈ সক্ষম হৈছে বিজেপি মিত্ৰজোঁটে। বহুকেইটা নিৰ্বাচনত মুখ থেকেচা খাইছে কংগ্ৰেছে। অসমৰ ৰাজনীতিত এতিয়া বিৰোধী দল কংগ্ৰেছ এক প্ৰকাৰ বিধ্বস্ত হৈ পৰাৰ সময়ত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি আৰু মিত্ৰদল অগপক কংগ্ৰেছ নাই বুলি হাত সাৱটি বহি নাথাকিবলৈ আহ্বান জনায়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিশাল জয়লাভৰ পাছতেই দেওবাৰে নিশা তেজপুৰৰ সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বি আংলং জিলা নিৰ্বাচনৰ ফলাফল যথেষ্ট ভাল হৈছে। বিজেপি দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিছে। কিন্তু অসমত কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাই। কংগ্ৰেছ নাই বুলি হাত সাৱটি বহি নাথাকিব। কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু ই কেতিয়াও নিঃশেষ হৈ নাযায়। উল্লেখযোগ্য যে অহা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ লগতেই বিজেপি মিত্ৰজোঁটৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলিও তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।